Hello dear students, মই তোমালোকক কৈছিলো ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰ 2 বিদ্যুৎ ৰসায়ন ইউনিট নাম্বাৰ 3 এটো হৈছে মোৰ ক্লাস নাম্বাৰ 8 যোৱা ক্লাছত তোমালোকক কোৱা হৈছিলে গিভছ ফ্ৰী এনাৰ্জি আৰু ষ্টেণ্ডাৰ্ড সেল পটেনশিয়েলৰ মাজত যেটো ৰিলেচন আছে সেই ৰিলেচনটো তোমালোকক কোৱা হৈছিলে আৰু যেটো গিভছ ফ্ৰী এনাৰ্জি ষ্টেণ্ডাৰ্ড গিভছ ফ্ৰী এনাৰ্জি 40 ৰিলেচন আমি কি দিছিলো তাৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ মাজত যেটো ৰিলেচন আছিল সেইটো আছিল মাইনাস ডেল্টা জি ষ্টেণ্ডাৰ্ড ইকুৱেল কি আছিল যেটো গিভছ ফ্ৰী এনাৰ্জি চেন্ট্রিং মাইনাস RT ln of AC গতিকে এইটো আছিল আমাৰ ৰিলেচনটো গতি এই ৰিলেচন দুটাৰ পৰা তোমালোকৰ এক্সামত কেতিয়াবা কিছুমান এপ্লিকেশনস দিয়া হয় ইয়াৰ গতি এই এপ্লিকেশন এটা আমি আজি ডিসকাশন কৰো প্ৰথম নাম্বাৰ 1 এপ্লিকেশনটো যদি আমি চাও কোৱেশ্চন to say যে for the following reaction calculate gives free energy and equilibrium constant গতিকে তলত দিয়া বিক্ৰিয়াটোৰ বাবে গিভছ মুক্ত শক্তি আৰু সাম্য ধ্ৰুৱকৰ মাজত সম্পৰ্ক গতি উলিয়াব লাগে দিয়া আছে আমাৰ ৰিলেচনটো যেটো দিয়া আছে এটো ক্ৰোমিয়াম ইলেক্ট্ৰোড ক্ৰোমিয়াম সলিড তাৰ পিছতে আছে ক্যাডমিয়াম ইলেক্ট্ৰোড তাৰ পৰা ফৰ্ম হৈছে ক্ৰোমিয়াম 3+ and cadmium হৈছে cadmium solid গতিকে এই ৰিলেচনটো দিয়া আছে পটেনশিয়াল টু ষ্টেণ্ডাৰ্ড সেল পটেনশিয়াল কোনডাল ইলেক্ট্ৰোডৰ ক্ৰোমিয়াম ইলেক্ট্ৰোডৰ বাবে যেটো ষ্টেণ্ডাৰ্ড সেল পটেনশিয়াল ভ্যালু দিয়া থাকিব এটো হৈছে -0.74 ভোল্ট আৰু দিয়া আছে যেটো ক্যাডমিয়াম ইলেক্ট্ৰোড আছে ইয়াৰ যেটো ষ্টেণ্ডাৰ্ড বা সেল পটেনশিয়াল ৰিডাকশন পটেনশিয়াল আছে ইয়াৰে ভ্যালুটো হৈছে ক্যাডমিয়ামৰ বাবে দিয়া আছে -0.40 ভোল্ট গতিকে আমি উলিয়াব লাগে এই যেটো ৰিলেচন আছে এই ৰিলেচনটোৰ বাবে সেল ৰিলেচনটোৰ বাবে গিভছ ফ্ৰী এনাৰ্জি আৰু ইকুইলিব্ৰিয়াম কনস্ট্যান্ট গিভছ মুক্ত শক্তি আৰু সাম্য ধ্ৰুৱক ডিটাৰমাইন কৰিব লাগে গতিকে সলিউশনটো কেনেকুৱা হ'ব আমি প্ৰথম এই যেটো ৰিলেচন সেল ৰিলেচন আছে তাৰ কাৰণে আমি ষ্টেণ্ডাৰ্ড যেটো ৰিডাকশন পটেনশিয়াল বা সেল পটেনশিয়ালটো আমি ডিটাৰমাইন কৰো ই সেল ইকুৱেল গতিকে আমাৰ কেনেকুৱা হয় ই ৰাইট মাইনাস ই লেফট গতিকে ইয়াতে আমাৰ ৰাইট সাইডত কোনটো হ'ব আৰু কথা মনত কৰাই দিছো যেটো ৰিডাকশন ৰিলেচন হৈছে ক্যাডমিয়ামৰ গতিকে এটো ৰাইট সাইডত হ'ব কাৰ সেল পটেনশিয়াল কাৰ ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰোড পটেনশিয়াল পাম ক্যাডমিয়াম ইলেক্ট্ৰোডৰ বাবে ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰোড পটেনশিয়াল ভ্যালু পাম নেক্সট আমাৰ কি হ'ব মাইনাস ইহতৰ কি হ'ব লেফট সাইডৰ ইলেক্ট্ৰোডৰ যেটো পটেনশিয়াল ভ্যালু থাকিব এটো হৈছে কি ক্ৰোমিয়াম ইলেক্ট্ৰোড আছে ক্ৰোমিয়াম 3+ টু ক্ৰোমিয়াম ৰিডাকশন পটেনশিয়াল ক্যাডমিয়ামৰ বাবে কিমান দিয়া আছে ইহতৰ পটেনশিয়াল ভ্যালু -0.40 ভোল্ট মাইনাস ইয়াতে তোমাৰ কি দিয়া আছে ক্ৰোমিয়াম ইলেক্ট্ৰোডৰ কাৰণে যেটো ইলেক্ট্ৰোড পটেনশিয়াল আছে এটো হৈছে -0.74 গতিকে ইয়াতে আমি যেটো পাম ক্যালকুলেট কৰি পেলাই পাম হেতু হ'ব 0.34 ভোল্ট গতিকে আমি যেটো সেলটোৰ কাৰণে যেটো পটেনশিয়াল ষ্টেণ্ডাৰ্ড সেল পটেনশিয়াল ভ্যালু পাম এইটো আমি ক্যালকুলেট কৰিম তাৰ পিছতে আমাক কি ডিটাৰমাইন কৰিব দিছে গিভছ ফ্ৰী এনাৰ্জি এণ্ড ইকুইলিব্ৰিয়াম কনস্ট্যান্ট গিভছ মুক্ত শক্তি আৰু সাম্য ধ্ৰুৱক কেনেকুৱাকে কম আমি জানো কেনেকুৱা হয়
जितु रिलेशन আছে ইহতৰ স্ট্যান্ডার্ড जितु সেল পটেনশিয়াল আৰু গিভস এনার্জিৰ মাজত जितु रिलेशन আছে we know that কি জানো যে ইয়াতে ডেল্টা জি जितु रिएक्शনৰ কাৰণে ডেল্টা জি বা স্ট্যান্ডার্ড গিভস ফ্রি এনার্জি হয় হেতু কি হয় আমাৰ ৰিলেশনটো আছিল -NFE0 সেল অৰ্থাৎ স্ট্যান্ডার্ড সেল পটেনশিয়াল গতিকে ইয়াৰ কাৰণে যেটো আমি গিভস ফ্রি এনার্জি ডিটারমাইন কৰিম ৰিएक्शনটোৰ কাৰণে গিভস ফ্রি এনার্জি ইয়াতে ৰিएक्शনটোৰ কাৰণে এনৰ ভ্যালু কিমান হ'ব এতিয়া নাম্বার অফ চার্জ বা নাম্বার অফ ইলেক্ট্রন কিমান হ'ব ৰিएक्शনটো কেনেকুৱা আছিল সমস্যা যেটো কেডমিয়ামৰ ৰিएक्शन আছিল ইয়াতে কেডমিয়াম সলিড আছিল 2 কেডমিয়াম সলিড আছিল 3 কেডমিয়াম তাৰ পৰা ফৰ্ম হৈছিলে 3 কেডমিয়াম 2 প্লাস গতিকে ইয়াতে যেটো কেডমিয়াম 2 প্লাস আছিল ইয়াৰ পৰা 6 ইলেক্ট্ৰন গেইন কৰি ইহতে কি ফৰ্মেশন হৈছিল ৰিएक्शনটোত কেডমিয়াম সলিডলৈ গৈছিল গতিকে সা এই দুটা ৰিएक्शনৰ নাম্বার অফ ইলেক্ট্ৰন কিমান আছে নাম্বার অফ ইলেক্ট্ৰন হৈছে বা নাম্বার অফ চাৰ্জ হৈছে 6 ইলেক্ট্ৰন গতিকে এনৰ ভ্যালুটো ইয়াতে কিমান আহিব 6 নেক্সট ফেৰাডে কনস্ট্যান্টৰ ভ্যালু আমি জানো 96500 কুলম মোল ইনভার্স গতিকে 96500 আৰু ইয়াতে যেটো স্ট্যান্ডার্ড সেল পটেনশিয়াল আছে হেতু কিমান পালো আমি ক্যালকুলেট কৰি 0.34 গতিকে 0.34 গতিকে এইখিনি আমি ক্যালকুলেট কৰিলে পাম -196.86 into 10 cube কিলো জুল মোল ইনভার্স গতিকে আমি পালো যেটো গিভস ফ্রি এনার্জি স্ট্যান্ডার্ড গিভস ফ্রি এনার্জি ফর দি রিएक्शन আমি কি পালো এই দুটা ৰিएक्शনৰ এই ৰিएक्शনটোৰ কাৰণে পালো সেল ৰিएक्शনটোৰ কাৰণে -196.86 into 10 cube গতিকে আমি কেতিয়াবা এনেকুৱাকে কোৱেশ্চন হয় ৰিएक्शনটো স্পন্টেনিয়াস নে নন স্পন্টেনিয়াস হয় তেতিয়া আমি কি কোন সদায় এনার্জি গিভস ফ্রি এনার্জিৰ ভ্যালুটো যদি নেগেটিভ ভ্যালু ওলাই তেতিয়া কি হ'ব এইটো ৰিएक्शन তোমাৰ কি হ'ব স্পন্টেনিয়াস ৰিएक्शन হ'ব গতিকে এই ৰিएक्शनটো কি হ'ব স্বতঃস্ফূৰ্ত বিক্ৰিয়া হ'ব গতিকে মাইনাস কিলো উলালি নেক্সট আকৌ আছে ইহতৰ আমাৰ কি গিভস ফ্রি এনার্জিটো আমি উলিয়ালো গিভস মুক্ত শক্তি নেক্সট আমাক ইকুইলিব্ৰিয়াম কনস্ট্যান্ট বা সাম্য ধ্ৰুৱকটো উলিয়াব দিছে আমি জানো আকৌ কি জানো ডেল্টা জি আৰু যেটো সাম্য ধ্ৰুৱকৰ মাজত ৰিলেশন আছে এটো হৈছে -RT ln of AC এটো যদি log 10 বেস লগাৰিথমলৈ কনভার্ট কৰো -2.303 ৰে আমি মাল্টিপ্লাই কৰি দিও গতিকে RT এটো আমি log 10 লৈ কনভার্ট কৰিছো বেস 10 RT log of AC গতিকে ইয়াৰ পৰা আমি কি ডিটারমাইন কৰিব লাগে যেটো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট বা সাম্য ধ্ৰুৱক আছে KC ৰ ভ্যালুটো আমি ডিটারমাইন কৰিব লাগে ইয়াৰ পৰা কেনেকৈ কৰিম আমি চোৱা ইয়াতে থাকিব যেটো log of KC ইকুৱেল আমি কি লিখিব পাৰিম log of KC ইকুৱেল ডেল্টা G স্ট্যান্ডার্ড ডিভাইডেড বাই আমি কি লিখিব পাৰিম -2.303 RT এনেকুৱা টাইপত লিখিব পাৰিম গতিকে ইয়াতে তোমাৰ কি হ'ব ইয়াতে চোৱা যেটো ডেল্টা G ৰ ভ্যালু আছে ডেল্টা G ৰ ভ্যালুটো আমি কিমান পাইছো ইয়াতে -196.86 into 10 cube kg kilo joule mole inverse next -2.303 r মানে হৈছে গ্যাস কনস্ট্যান্ট r গতিকে এটো হৈছে 08.314 জুল কেলভিন ইনভার্স মোল ইনভার্স গতিকে এটো হ'ব r নেক্সট টেম্পারেচাৰটো আমি কিমান লম কাৰণ এটো সববিলা আমি কিহত লৈছো স্ট্যান্ডার্ড স্টেটত বা প্ৰমাণ অৱস্থাত লোৱা হৈছে গতিকে টেম্পারেচাৰটো ইয়াতে কিমান লম আমি 298 কেলভিন যেটো স্ট্যান্ডার্ড স্টেটত যেটো টেম্পারেচাৰ পাম হেতু হ'ব 298 কেলভিন গতিকে এই ভ্যালুবিলাক যদি আমি ক্যালকুলেট কৰো তেতিয়া আমি কেনেকুৱা টাইপত পাম This implies log of KC equal আমি কিমান পাম 34.496 এই ভ্যালুটো আমি পাম নেক্সট আকৌ যদি আমি কি কৰো কি
ডিটারমাইন কৰিব দিছে কেসি ইকুইলিব্রিয়াম কনস্ট্যান্ট কেসি বা সাম্য ধ্ৰুৱক কেসি যদি কেসি ইকুৱেল আমি কি কৰিম লগটো যদি কনভার্ট কৰো এফালে আনিলে এটো কি হ'ব এনজি লগলৈ কনভার্ট হ'ব এনজি লগ আমি কি পাম 34.496 যদি এই ভ্যালুটো আমি যদি উলিয়াও ইকুইলিব্রিয়াম কনস্ট্যান্টৰ আমি বা সাম্য ধ্ৰুৱকৰ মান উলিয়াও এনজি লগ 34.496 এই ভ্যালুটো আমি পাম 3.13 into 10 to the power 34 এই যেটো আমি কি পালো ডেল্টা জি বিস্মুক্ত শক্তি আৰু সাম্য ধ্ৰুৱকৰ যেটো মান পালো সেই ৰিলেশনটোৰ কাৰণে আমি এনেকুৱা টাইপৰ ক্যালকুলেশন কৰিব পাৰিম নেক্সট তোমালোকক আকৌ কিছুমান হোমৱৰ্ক দিয়া আছে হোমৱৰ্ক বিলাক তোমালোকে এনেকুৱা টাইপৰ হোমৱৰ্ক ঘৰত কৰি লবা নেক্সট আহিছো আমি কি কৰিলো যেটো এতিয়া আমি কি কৰিম ইলেক্ট্ৰোলাইট যেটো যিবিলা আমি সেল লগ এই সেল বিলাকৰ যেটো কন্ডাক্টিভিটি বা কন্ডাক্টেন্স থাকিব নেক্সট নতুন টপিকত আহিছো হেতু হৈছে ইলেক্ট্ৰোলাইটিক কন্ডাক্টেন্স ইলেক্ট্ৰোলাইটিক কন্ডাক্টেন্স বা বিদ্যুৎ বিশ্লেষৰ পৰিবাহিতা গতি বিদ্যুৎ বিশ্লেষৰ পৰিবাহিতা সম্পৰ্কে আমি বিদ্যুৎ বিশ্লেষক কি জানো সেল যেটো ইলেক্ট্ৰোলাইটিক সেল হয় ইলেক্ট্ৰোলাইটিক সেলৰ কেনেকুৱা ইহতৰ কন্টেইনাৰ এটাই থাকে আৰু ইলেক্ট্ৰোড দুডাল কি কৰা হয় ইলেক্ট্ৰোড দুডাল এনেকুৱা টাইপৰ এটা কন্টেইনাৰতে কি কৰা হয় ইহতক ডুবাই ৰখা হয় গতিকে এটো হৈছে এটা ইলেক্ট্ৰোলাইটিক কন্ডাক্টৰ গতিকে এই ইলেক্ট্ৰোলাইটিক যিবিলাক কন্ডাক্টৰ থাকিব ইলেক্ট্ৰোলাইটিক সেল গতিকে এই সেল বিলাকৰ পৰিবাহিতাৰ ওপৰত আমি কি কৰিম অলপ ডিসকাশন কৰিম সো কন্ডাক্টিভিটিৰ ওপৰত ডিপেন্ড কৰি আমি কি পাও দুটা টাইপৰ কন্ডাক্টৰ আমি পাম এটা হৈছে মেটালিক কন্ডাক্টেন্স পাম মেটালিক কন্ডাক্টেন্স অৰ্থাৎ মেটালিক মানে হৈছে ধাতৱীয় পৰিবাহী আৰু বিদ্যুৎ বিশ্লেষ্য পৰিবাহিতা গতিকে বিদ্যুৎ বিশ্লেষৰ আৰু ইলেক্ট্ৰোলাইটিক কন্ডাক্টেন্স গতিকে এই দুটাৰ ওপৰত আমি যদি ডিসকাশন কৰো যি কন্ডাক্টেন্স থাকিব ইহতৰ ক্ষেত্ৰত চা মেটালিক যিবিলাক কন্ডাক্টেন্স হয় ইহতৰ নাম্বাৰ 1 যেটো থাকিব মেটালিক কন্ডাক্টেন্স বিলাকত কেনেকুৱা হয় কারেন্ট ফ্লোজ through electron গতিকে মেটালিক কন্ডাক্টৰ যিবিলাক থাকিব হি মেটালিক কন্ডাক্টেন্স কেনেকুৱা হয় ইলেক্ট্ৰন বিলাকৰ জৰিয়তে হিহতৰ কি হ'ব পৰিবাহী হ'ব নেক্সট বিদ্যুৎ বিশ্লেষ্য মানে আমি কি জানো যে ইহতৰ ইলেক্ট্ৰোলাইট মানে কি জানো ইলেক্ট্ৰোলাইট মানে হৈছে ইহতৰ কি থাকিব ধৰা এটা NaCl এনেকুৱা কি থাকে মেইনলি কেটায়ন এন্ড এনায়ন আয়নিক সলিউশন হয় গতিকে এই যিহতৰ আয়নিক সলিউশন বা সল সলিউশন থাকিব ইহতৰ ক্ষেত্ৰত কেনেকুৱা হয় কি থাকিব আয়ন বিলাক অৰ্থাৎ কেটায়ন এন্ড এনায়ন থাকিব গতিকে এনেকুৱা ধৰণৰ কন্ডাক্টৰ বিলাকত কেনেকুৱা হয় বিদ্যুৎ যেটো ইলেক্ট্ৰোলাইটিক কন্ডাক্টেন্স বা বিদ্যুৎ বিশ্লেষৰ পৰিবাহিতা আছে ইহতৰ কাৰ থ্ৰু দি তোমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট হ'ব থ্ৰু আয়নস অৰ্থাৎ আয়নৰ জৰিয়তে ইহতৰ কন্ডাক্টিভিটি হ'ব গতিকে ইহতৰ কিন্তু মেটালিক কন্ডাক্টৰ বিলাকৰ কেনেকুৱা হয় থ্ৰু ইলেক্ট্ৰন ইহতৰ কি হ'ব কন্ডাক্টিভিটি বা ইহতৰ কি হ'ব কাৰেন্ট ফ্লো হ'ব ইহতৰ আয়ন বিলাকৰ জৰিয়তে কি হ'ব ইহতৰ কন্ডাক্টিভিটি হ'ব গতিকে এটো হৈছে ইলেক্ট্ৰোলাইটিক কন্ডাক্টেন্স বুলি কম ইয়াক আয়নিক কন্ডাক্টেন্স বুলিও কয় কাৰণ ইয়াত আয়ন বিলাকৰ থ্ৰুৰে কি হয় কন্ডাক্টেন্সটো হ'ব নেক্সট আকৌ মেটালিকত কি হয় ইহতক ইলেক্ট্ৰনিক কন্ডাক্টেন্স বুলিও কয় কাৰণ ইহতৰ কেনেকুৱা হয়
ইলেক্ট্ৰন বিলাকৰ থ্ৰুৰে কি হয় ইলেক্ট্ৰিচিটি কণ্ডাক্ট হয় নেক্সট নাম্বাৰ 2 যেটো পাম মেটালিক যিবিলাক কণ্ডাক্টেন্স আছে বা ধাতৱীয় পৰিবাহী আছে ইহঁতৰ ক্ষেত্ৰত যেতিয়া আমি ধৰা এডাল কপাৰৰ তার যেতিয়া আমি চাও ইহঁতৰ কিবা তোমাৰ কাৰেন্ট ফ্লো হোৱাৰ পিছত কিবা চেঞ্জিং হয় নেকি এনেকুৱা একো চেঞ্জিং নহয় কাৰণ যেনেকুৱা আছিল সেনেকুৱাই থাকি যায় গতিকে ইহঁতৰ কেনেকুৱা হয় নো কেমিক্যাল চেঞ্জ ইহঁতৰ কেমিক্যাল চেঞ্জ নহব কেমিক্যাল চেঞ্জ নহয় আৰু ইহঁতৰ কিন্তু কি হ'ব যেতিয়া ইলেক্ট্ৰিচিটি কণ্ডাক্ট হ'ব তেতিয়া কি হয় ইহঁতৰ কেমিক্যাল ইলেক্ট্ৰোলাইটিক যিবিলাক কণ্ডাক্টেন্স থাকিব সেইবিলাকৰ ক্ষেত্ৰত ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰ সেইবিলাকৰ কেমিক্যাল চেঞ্জ হ'ব কেমিক্যাল চেঞ্জ হ'ব অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন হ'ব যেতিয়া ইলেক্ট্ৰিচিটি কণ্ডাক্ট হ'ব নেক্সট কিছুমান ইহঁতৰ যিবিলাক ফেক্টৰ আমি কিছুমান ফেক্টৰে ইহঁতক কি কৰিব ডিপেন্ড কৰিব কিছুমান ফেক্টৰৰ ওপৰত ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্স মেটালিক কণ্ডাক্টেন্স নাম্বাৰ 1 যেটো ফেক্টৰ পাম ধৰা ইহঁতৰ ক্ষেত্ৰত আমি পাম ফেক্টৰ কিছুমান কাৰকে ইহঁতক প্ৰভাৱিত কৰিব এই ফেক্টৰ বিলাক কেনেকুৱা হ'ব নাম্বাৰ 1 যদি আমি চাও ফেক্টৰটো ইহঁতৰ ক্ষেত্ৰত নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন অৰ্থাৎ নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন অৰ্থাৎ নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন মেটেলটো যিমানে বেছি হ'ব কিমানে কি হ'ব মেটালিক যিহত তাতৰ যিটো কণ্ডাক্টৰ থাকিব তাতৰ কণ্ডাক্টিভিটিটো হায়াৰ হ'ব নেক্সট আমি পাব পাৰো ইহঁতৰ ভ্যালেন্স ইলেক্ট্ৰনৰ পাব পাৰো বা ইহঁতৰ ষ্ট্ৰাকচাৰৰ ওপৰত ইহঁতৰ ডিপেন্ড কৰিব যিটো গঠন আছে সেই গঠনৰ ওপৰত ডিপেন্ড কৰিব গতিকে আমি ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্সৰ কথা কৈ আছিলো গতিকে ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্সৰ যিটো ফেক্টৰ থাকিব ধৰা ইহঁতৰ ডিপেন্ড কৰিব নাম্বাৰ 1 ইহঁতৰ নেচাৰ অফ ইলেক্ট্ৰোলাইট অৰ্থাৎ ইহঁতৰ নেচাৰ মানে হৈছে ইলেক্ট্ৰোলাইট মানে ইহঁতৰ ষ্ট্ৰং ইলেক্ট্ৰোলাইট হোৱাৰ লগে লগে ইহঁতে কি হ'ব ইজিলি আয়নাইজড হ'ব অৰ্থাৎ সহজে ইহঁতে আয়নিত হ'ব যদি তোমাৰ কি হয় তীব্ৰ বিদ্যুৎ বিশ্লেষ্য বা ষ্ট্ৰং ইলেক্ট্ৰোলাইট হয় গতিকে তেতিয়া সহজে আয়নিত হোৱা মানে কি আয়ন বিলাকৰ বেছি মোচন হ'ব বা মুভিং হ'ব হোৱাৰ লগে লগে ইহঁতৰ কি হ'ব ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰৰ যিটো কণ্ডাক্টেন্স আছে সেইটো ইনক্ৰিজ হ'ব গতিকে মেচাৰ অফ ইলেক্ট্ৰোলাইট হ'ব পাৰে নেক্সট ভিস্কোসিটি পাম ভিস্কোসিটি মানে সান্দ্ৰতা ধৰা আমি কি হয় এই বিদ্যুৎ বিশ্লেষ্যটোৰ ভিস্কোসিটি তোমাৰ যিমানে বেছি হ'ব সিমানে কি হ'ব ইহঁতৰ মোচন বা মুভিং ইহঁতৰ লাহে লাহে হ'ব গতিকে ইহঁতৰ কেনেকুৱা নহ'ব তাতৰ কণ্ডাক্টেন্সটো কি হ'ব ৰিডিউচ হ'ব গতিকে এইটো ভিস্কোসিটিৰ ওপৰত ডিপেন্ড কৰিব নেক্সট কেতিয়াবা তোমালোকৰ এক্সাম্পল কয় টেম্পাৰেচাৰ ডিপেন্ড কি কৰে টেম্পাৰেচাৰৰ ওপৰত কেনেকুৱা ডিপেন্ড কৰে ইহঁতে কেনেকুৱা হয় উষ্ণতাৰ ওপৰতো ডিপেন্ড কৰিব উষ্ণতা ভিস্কোসিটি সান্দ্ৰতা গতিকে টেম্পাৰেচাৰ উষ্ণতাৰ ওপৰত কেনেকুৱা ডিপেন্ড কৰে যদি আমি কেনেকুৱা হয় উষ্ণতা বঢ়োৱাৰ লগে লগে এই যিবিলাক ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰ আছে তাহাঁতৰ কি হয় তাহাঁতৰ কণ্ডাক্টিভিটিটো ইনক্ৰিজ হয় উইথ ইনক্ৰিজিং টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা বঢ়োৱাৰ লগে লগে ইহঁতৰ কণ্ডাক্টিভিটি ইনক্ৰিজ হ'ব কাৰণ কিয় চোৱা যেতিয়া ইহঁতৰ আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিম এই যিবিলাক বন্ড আছে ইহঁতৰ ইণ্টাৰ যিটো আয়নিক বন্ড আছে তাহাঁতৰ কেনেকুৱা হ'ব এই বন্ডবিলাক কি হ'ব উইক হ'ব টেম্পাৰেচাৰ ইনক্ৰিজ কৰা মানে বন্ডবিলাক উইক হ'ব আৰু বন্ডবিলাক কি হ'ব ব্ৰেক হ'ব হোৱাৰ লগে লগে এই আয়নবিলাকৰ মুভিং কি হ'ব বেছি হ'ব হোৱাৰ লগে লগে ইহঁতৰ টেম্পাৰেচাৰ ইনক্ৰিজ কৰাৰ লগে লগে ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰৰ কণ্ডাক্টিভিটিটো কি হ'ব ইনক্ৰিজ হ'ব গতিকে উষ্ণতা বঢ়োৱাৰ লগে লগে আয়নিক বিদ্যুৎ বিশ্লেষৰ যিটো পৰিবাহিতা আছে পৰিবাহিতাটো বৃদ্ধি হ'ব কাৰণ কিয় ইহঁতৰ বনবিলাক উইক হ'ব ফলত বনবিলাক ভাঙি যাব আৰু ইহঁতে আয়নবিলাকৰ মুভিং ইজিলি হ'ব পাৰিব গতিকে এইটো আছিল ইলেক্ট্ৰোলাইটিক কণ্ডাক্টৰ আৰু মেটালিক কণ্ডাক্টৰৰ ফেক্টৰ কিছুমান নেক্সট চোৱা কিছুমান আমি পাম ইলেক্ট্ৰোলাইটিক কণ্ডাক্টেন্স সাম টার্মস কিছুমান টার্ম কোৱা হয় সাম টার্মস আমি কিছুমান টার্ম চাও
বিদ্যুৎ বিশ্লেষৰ পৰিবাহিতা যেটো আছে তাৰ বাবে কিছুমান টাৰ্ম চাও নাম্বাৰ 1 আমি চাও রেজিস্ট্যান্স আমি কি লিখো আর সিম্বল দুৰে আমি লিখো রেজিস্ট্যান্স বা রোধ গতিকে ইহতৰ রোধ যেটো থাকিব ইলেক্ট্ৰোলাইট এটাৰ বা ইহতৰ বিদ্যুৎ বিশ্লেষ্য এটাৰ রোধ মানে হৈছে সেই সাবস্টেন্স লৈ বিদ্যুৎ পৰিবহনৰ যেটো তোমাৰ বাধা দিব সেইটোৱে হৈছে তাৰ রোধ বা ইলেক্ট্ৰোলাইট তো যেটো তোমাৰ কি হ'ব ইলেক্ট্ৰিসিটি ফ্লো হোৱাত যেটো রেজিস্ট্যান্স বা তোমাৰ কি হ'ব যেটো তাহাতক প্ৰিভেন্ট কৰিব ইলেক্ট্ৰিসিটি ফ্লো হোৱাত সেইটোৱে হ'ব তাৰ রেজিস্ট্যান্স আর গতিকে আৰৰ আমি ইউনিটটো আমি কি লিখিব পাৰো আর আমি জানো ওম গতিকে আৰৰ ইউনিটটো হৈছে অৰ ওম গতিকে এনেকুৱা ইউনিটটো পাম নেক্সট নাম্বাৰ 2 আমি পাম আমি নাম্বাৰ 2 যেটো পাম ইয়াৰ হ'ব কন্ডাক্টেন্স রেজিস্ট্যান্স অপোজিট to কি হ'ব কন্ডাক্টেন্স পৰিবাহিতা কন্ডাক্টেন্স পৰিবাহিতা মানে আমি এটো সি সিম্বলেৰে লিখিম সি বাদ দিয়ে বা জিৰেও লিখা হয় গতিকে সি যেটো লিখিম যেটো হৈছে ইহতৰ ইউনিটটো আমি কি পাম পৰিবাহিতাটো মানে জানা ইলেক্ট্ৰোলাইটটোৰ যেটো তোমাৰ কি থাকিব ইলেক্ট্ৰোলাইটটোৰ যেটো কি থাকিব ইলেক্ট্ৰিসিটি ফ্লো হোৱাৰ যেটো ইহতৰ ইলেক্ট্ৰিসিটি ফ্লো হ'ব যিখিনি হেতু হ'ব তাৰ পৰিবাহিতা সি গতি ইয়াৰ ইউনিটটো কি হ'ব ইয়াৰ অপোজিট গতিকে জি বা সি ইকুৱেল আমি কি লিখিব পাৰো অপোজিট অফ রেজিস্ট্যান্স বা রোধ গতিকে এটো আমাৰ ইউনিটটো কি আহিব মো এটো লিখিব পাৰো ইটাকে এনেকুৱা লিখা হ'ব মো বা ওম ইনভার্স বুলিও হ'ব পাৰো অর ওম ইনভার্স বা আমি ওম ইনভার্স অক লিখিব পাৰো সিমেন্স এস সিম্বল টুৰে বেছি ভাগ লিখা হয় স্পেসিফিক রেজিস্ট্যান্স আমি কি লিখিব পাৰো ইহতক লিখা হয় আমি কি পাইছিলো রোধ R বা রেজিস্ট্যান্স R is proportional L divided by A length of the electrode divided by area of the area যেটো থাকিব সাবস্টেন্স টুৰ যেটো কন্ডাক্টৰ টুৰ যেটো length divided by area of conductor গতিকে নেক্সট তোমাৰ সাথে থাকিব সা R ইকুৱেল আমি কি লিখিব পাৰো rho into L divided by A বুলি লিখিব পাৰো যেটো rho আছে এই rho আখৰটো rho সিম্বলটোৱে কি বুজায় রেজিস্টিভিটি অর স্পেসিফিক রেজিস্ট্যান্স গতিকে স্পেসিফিক রেজিস্ট্যান্স হোৱাৰ লগে লগে আমি যদি ইয়াতে প্লেস কৰো L ইকুৱেল আমি কি ইউনিটত লিখিম মেইনলি সেন্টিমিটাৰত লিখিবা ইলা কাৰণ যিবিলাক কন্ডাক্টৰ থাকে ইয়াতে ধৰা ইলেক্ট্ৰোড বিলাকৰ উঠাই কমিহতৰ লেন্থটো কি হয় স্মল লেন্থ মিটাৰত আমি ধৰিব নোৱাৰো এৰিয়াটো ইহতৰ স্মল হয় গতিকে এটো আমি কি ধৰিম সেন্টিমিটাৰত ধৰিম লেন্থ ইজ 1 সেন্টিমিটাৰ যদি আমি ধৰো এরিয়া ইজ ইকুয়াল টু কালি টু 1 সেন্টিমিটার স্কয়ার দেন আমি কি লিখিব পাৰিম r ইকুয়াল rho মানে কি কৈছো রেজিস্টিভিটি অর স্পেসিফিক রেজিস্ট্যান্স রোধকতা বা বিশিষ্ট রোধ গতি ইলেক্ট্ৰোলাইট যিবিলাক সলিউশন থাকে ইলেক্ট্ৰোলাইট সলিউশনৰ বা লেন্থ বা আমি ইহতৰ এৰিয়াৰ কথা নকও কাৰণ আমি কাৰ কন্ডাক্টিভিটিৰ কথা কৈছো ইলেক্ট্ৰোলাইটিক বা বিদ্যুৎ বিশ্লেষৰ পৰিবাহিতাৰ কথা কৈছো ইলেক্ট্ৰোলাইটৰ কথা গতিকে ইয়াতে কি টাৰ্ম আহিব ভলিউম মানে আমি ভলিউম অফ ইলেক্ট্ৰোলাইট লম গতিকে ইয়াতে কিহৰ ওপৰত ডিপেন্ড কৰিব ইলেক্ট্ৰোলাইটৰ কাৰণে ভলিউমৰ ওপৰত গতিকে ভলিউম মানে লিখিব পাৰিম লেন্থ ইনটু এৰিয়া গতিকে আমি কি লিখিব পাৰিম 1 সেন্টিমিটাৰ ইনটু 1 সেন্টিমিটাৰ স্কয়াৰ গতিকে 1 সেন্টিমিটাৰ গতিকে ইয়াৰে আমি যেটো রেজিস্টিভিটি বা স্পেসিফিক রেজিস্ট্যান্স ইলেক্ট্ৰোলাইটিক সলিউশনৰ বাবে আমি পাম এটো কি হ'ব দি রেজিস্ট্যান্স এটো কি হ'ব R ইকুৱেল rho পাইছো রেজিস্টিভিটি গতিকে দি রেজিস্ট্যান্স অফ ইলেক্ট্ৰোলাইট by all the ions present in
ভলিউম অৰ্থাৎ ইয়াত আমি ভলিউমটো লৈছো কিয় লৈছো কাৰণ ইলেক্ট্ৰোলাইট সলিউশন ইয়াতে লেন্থ বা এৰিয়াৰ কথা আহিব গতিকে ইয়াতে কি হ'ব ইলেক্ট্ৰোলাইট সলিউশনটো যিবিলাক কি থাকিব আয়নছ প্ৰেজেন্ট থাকিব এই আয়নছ বিলাক 1 সেন্টিমিটাৰ কিউব ভলিউমৰ ইলেক্ট্ৰোলাইট সলিউশন এটাত যিখিনি আয়নছ প্ৰেজেন্ট থাকিব সেই আয়নছ বিলাকৰ কাৰণে যিটো ৰেজিস্টেন্স প্ৰডিউস হ'ব সেই ৰেজিস্টেন্সটোৱে হৈছে কি ৰেজিস্টিভিটি অৰ স্পেসিফিক ৰেজিস্টেন্স গতিকে 1 সেন্টিমিটাৰ কিউব আয়তনৰ যিটো ইলেক্ট্ৰোলাইট বা বিদ্যুৎ বিশ্লেষৰ দ্ৰৱ থাকিব সেই দ্ৰৱটোৰ বাবে যিটো ৰোধ আমাৰ থাকিব 1 সেন্টিমিটাৰ কিউব আয়তনত থকা ইলেক্ট্ৰোলাইট সলিউশনটোত যিবিলাক আয়ন আছে সেই আয়ন বিলাকৰ যিটো ৰোধ থাকিব সেই ৰোধটোৱে হৈছে কি ৰোধকতা বা বিশিষ্ট ৰোধ পাম গতিকে এইটো পাম ইহঁতৰ ইউনিটটো কি হ'ব চোৱা যদি আমি ৰেজিস্টিভিটি আৰু স্পেসিফিক ৰেজিস্টেন্সৰ ইউনিট বা এককটো চাও এককটো কেনেকুৱা হ'ব ইউনিট ৰো মানে আমাৰ কেনেকুৱা r is proportional গতিকে আমাৰ কেনেকুৱা হ'ব r মানে কি আছিল ইহঁতৰ আমি ৰোৰ ইউনিট উলিয়াব লাগে ৰো মানে হৈছে ৰেজিস্টিভিটি অৰ স্পেসিফিক ৰেজিস্টেন্স ৰো মানে আমি কি লিখিব পাৰিম R into A divided by L. গতিকে R into rho equal to আমি কি লিখিব পাৰিম R into A divided by L. গতিকে এইটো আমি কি লিখিব পাৰিম R ৰ একক হৈছে ওম এইটো হৈছে সেন্টিমিটাৰ স্কয়াৰ এইটো হৈছে লেন্থ মানে হৈছে সেন্টিমিটাৰ গতিকে এইটো হ'ব ওম সেন্টিমিটাৰ গতিকে ওম সেন্টিমিটাৰত আমি ইহঁতৰ ইউনিটটো লিখিব পাৰিম নেক্সট এইটো হৈছে ৰোধকতা বা বিশিষ্ট ৰোধৰ বা ৰেজিস্টিভিটি বা স্পেসিফিক ৰেজিস্টেন্সৰ যিটো ইউনিট পাম সেইটো হৈছে ওম সেন্টিমিটাৰ নেক্সট কণ্ডাক্টিভিটি অৰ স্পেসিফিক কণ্ডাক্টেন্স নাম্বাৰ 4 টাৰ্ম কণ্ডাক্টিভিটি or specific conductance অর্থাৎ পরিবহনতা বা বিশিষ্ট গতিকে এইটো আমি কি পাম চোৱা ইয়াত জি আখৰটোৱে লিখা হয় জি ইকুৱেল আমি কি লিখিব পাৰো ৰোধ মানে কি আছিল আমাৰ ৰেজিস্টেন্স ইকুৱেল যেটো পৰিবাহিতা আছে কণ্ডাক্টেন্স ইকুৱেল 1 কিবা অপোজিট অফ ৰেজিস্টেন্স গতিকে 1 ডিভাইডেড বাই r আছিল গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম r মানে আমি কি পাইছিলো r ইকুৱেল rho ইনটু l ডিভাইডেড বাই a পাইছিলো গতিকে এটো আমি কি লিখিব পাৰিম 1 divided by আমি কি লিখিব পাৰিম r ৰ ভ্যালুটো যদি প্লেস কৰো 1 divided by rho into 1 divided by rho into a divided by l গতিকে 1 by rho equal আমি কি পাম rho ইউনিটটো আমি অকনমান আগতে পাইছিলো কি আছিল ওম সেন্টিমিটাৰ rho ইউনিট পাইছিলো গতিকে ইহঁতৰ চোৱা 1 by rho into a divided by l এনেদাৰ আমি কি পাম এটুক আমি 1 by rho equal আমি এনেদাৰ এটা লিখিছো ইহঁতৰ যেটো এটো সিম্বলটো লিখিছো এটো কোৱা হয় কাপ্পা কাপ্পা মানে হৈছে কি কণ্ডাক্টিভিটি অর স্পেসিফিক কণ্ডাক্টেন্স বা পরিবহনতা বা বিশিষ্ট পরিবাহিতা কাপ্পাৰে লিখিছো ইনটু a divided by l গতিকে এটো আমাৰ কি লিখিব ইহঁতৰ যদি আমি ক্যালকুলেট কৰো কাপ্পাৰ ইউনিট অৰ্থাৎ ইহঁতৰ আমি কি লিখিব পাৰো a ইকুৱেল যদি আমি লিখো 1 সেন্টিমিটাৰ স্কয়াৰ লেন্থ ইকুৱেল 1 সেন্টিমিটাৰ দেন কি হ'ব কাপ্পাটো আমি কি কৈছো কণ্ডাক্টিভিটি গতিকে g ইকুৱেল তেতিয়া কি হৈ থাকিব g ইকুৱেল কণ্ডাক্টিভিটি কাপ্পা গতিকে আমি কি লিখিব পাৰো যে ইহঁতৰ আকৰ নিচিনা যেটো ইলেক্ট্ৰোলাইট সলিউশনৰ বাবে চাই আছো ইহঁতৰ ভলিউমটো লম area into length 1 centimeter দিও পাম
গতিকে কি হ'ব ইহতৰ 1 সেন্টিমিটাৰ কিউব ভলিউমৰ ইলেক্ট্ৰোলাইট সলিউশন এটা যিবিলাক আয়ন প্ৰেজেন্ট থাকিব সেই আয়ন বিলাকৰ কাৰণে যিটো কণ্ডাক্টিভিটি থাকিব সেই কণ্ডাক্টিভিটিটোৱে হৈছে কি কণ্ডাক্টেন্স থাকিব সেই কণ্ডাক্টেন্সটোৱে হৈছে কি কণ্ডাক্টিভিটি অৰ স্পেসিফিক কণ্ডাক্টেন্স অৰ্থাৎ 1 সেন্টিমিটাৰ কিউব আয়তনৰ যিটো বিদ্যুৎ বিশ্লেষ্য থাকিব ইলেক্ট্ৰোলাইট থাকিব তাৰ বাবে তাত যিবিলাক আয়ন প্ৰেজেন্ট থাকিব ইলেক্ট্ৰোলাইটটোত আয়ন প্ৰেজেন্ট থাকিব এই আয়নটোৰ বাবে আমি কি পাম যিটো আমি কি পাম তাহাতৰ কণ্ডাক্টেন্স পাম সেই কণ্ডাক্টেন্স বা যিটো তাহাতৰ কি থাকিব পৰিবাহিতা থাকিব এই পৰিবহন কৰিব আয়ন বিলাকে 1 সেন্টিমিটাৰ আয়তনৰ ইলেক্ট্ৰোলাইট সলিউশন এটা থকা আয়ন বিলাকে হেতুৱে হৈছে কি পৰিবহনতা বা বিশিষ্ট পৰিবাহিতা এটো পাম নেক্সট আমি কি পাম সোয়া কাপ্পাৰ যদি আমি ইউনিট উলিয়াব লাগে কাপ্পা ইকুৱেল আমি কি লিখিব পাৰো কাপ্পা ইকুৱেল আমি তেতিয়া কি লিখিব পাৰিম কাপ্পা ইকুৱেল আমি লিখিব পাৰিম G into L divided by A গতিকে কাপ্পা বা কণ্ডাক্টিভিটি বা স্পেসিফিক কণ্ডাক্টেন্সৰ যিটো ইউনিট পাম কেনেকুৱা হ'ব কণ্ডাক্টিভিটিৰ বা কণ্ডাক্টেন্সৰ পৰিবাহিতাৰ কাৰণে যিটো আছিল সেইটো আছিল আমি কি লিখিছিলো G ইউনিট বা কণ্ডাক্টেন্সৰ ইউনিটটো আমি কি লিখিছিলো ইহতৰ লিখিছিলো মো বা আমি লিখিছিলো ওম ইনভার্স বা আমি লিখিছিলো সিমেন্স গতিকে ইহতৰ যিটো ইউনিট আছিল সিমেন্স আছিল গতিকে বা ওম ইনভার্স আছিল ওম ইনভার্স ইনটু লেংথ মানে হৈছে সেন্টিমিটাৰ এৰিয়া সেন্টিমিটাৰ স্কয়াৰ গতিকে আমি কি পাম ওম ইনভার্স সেন্টিমিটার ইনভার্স বা আমি ওম ইনভার্স মানে কি লিখিব পাৰো সিমেন্স এস গতিকে ইয়াৰ বাবে আমি কি লিখিব পাৰিম সিমেন্স সেন্টিমিটার ইনভার্স এই ইউনিটটো আমি লিখিব পাৰো ইয়াৰ পৰা যি ইউনিট আছিল ওম ইনভার্স গতিকে বা সিমেন্স গতিকে আমি এনেকুৱাকৈ লিখিব পাৰো তাৰ যিটো কণ্ডাক্টিভিটি বা স্পেসিফিক কণ্ডাক্টেন্সৰ ইউনিট থাকিব সিমেন্স সেন্টিমিটার ইনভার্স নেক্সট টার্ম আমি চাম নেক্সট টার্মটো হৈছে